हेलो फ्रेंड्स, আজি আমি ডিসকাস কৰিম অৰুণোদয় আঁচনি যে চৰকাৰে কৈছিলে যে এইবাৰ ৩০০০ টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয়ৰ ধন না আপোনালোকে আগৰ নিচিনাই লাভ কৰিব ১২৫০ টকা কৰে। সেইবোৰ আজি আমি ইয়াতে ডিসকাস কৰিম আৰু আমি ডিসকাস কৰিম আত্মসহায়ক গোটৰ ২৫০০০ টকাটো আপোনালোকে কেতিয়াৰলৈকে লাভ কৰিবলৈ পাৰিব তাৰে বিষয়ে আজি আমি ইয়াতে ডিসকাস কৰিম। যদি ভিডিওটো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছিলে যে আপোনালোকৰ যে অৰুণোদয় আঁচনিৰ আছে তাতে আপোনালোকক ৩০০০ টকাকৈ দিম বুলি কৈছিলে, কিন্তু একেবাৰতে যি কৈছে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকে নিজৰ ধন অৰুণোদয়ৰ ধন ১ আগষ্টৰ পৰা লাভ কৰিবলৈ পাৰিব, কিন্তু ১ আগষ্টত আপোনালোকক ৩০০০ টকা নিদিব পাৰে আৰু আগত যে আছিলে আপোনালোকে ১২৫০ টকা কৰি সেইখিনি আপোনালোকে লাভ কৰিবলৈ পাৰিব যদি আপোনালোকক ৩০০০ টকা নেদে। ৩০০০ টকাটো আপোনালোকক পিছলৈ দিব পাৰে যে আপোনালোকৰ ৫ বছৰ সম্পূৰ্ণ হোৱাৰ আগে আপোনালোকৰ যি ৩০০০ টকা অৰুণোদয় আঁচনিৰ ধন সেইখিনি আপোনালোকক ৩০০০ টকালৈকে কৰি দিব পাৰে, অলপকৈ আপোনালোকৰ বঢ়াই থাকিবলৈ পাৰে, এনেকুৱা হ'ব পাৰে। যদি আপোনালোকে একেবাৰতেই ৩০০০ টকাটো লাভ নকৰে তেতিয়াহ'লে এনেকৈ লাভ কৰিবলৈ পাৰিব। আৰু যি আপোনাৰ সেলফ হেল্প গ্ৰুপ আছিলে আত্মসহায়ক গোট ১০,০০০ টকাটো চৰকাৰে দিয়া হৈছিলে ফেব্ৰুৱাৰী মাহৰ এইটো বছৰৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে ১০,০০০ টকাকৈ লাভ কৰিছিলে আত্মসহায়ক গোটত। এতিয়া চৰকাৰে কৈছিলে যে ২৫,০০০ টকা আপোনালোকক আৰু ভালকৈ কাম কৰিবলৈ দিব বুলি কোৱা হৈছিলে। ২৫,০০০ টকাটো আপোনালোকে কেতিয়ালৈকে লাভ কৰিবলৈ পাৰিব। এই ২৫,০০০ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, যেতিয়া আপোনালোকে ১০,০০০ টকাটো ভালকৈ ব্যৱহাৰ কৰিছিলে বা ভাল কামত ব্যৱহাৰ কৰিছিলে তেতিয়া আপোনালোকে এই টকাটো লাভ কৰিবলৈ পাৰিব। মানে আপোনালোকে ২৫,০০০ টকাটো লাভ কৰিব পাৰিব আৰু ২৫,০০০ টকাটো আপোনালোকে লাভ কৰিবলৈ পাৰিব অহা বছৰ, নহ'লে আপোনালোকে এইটো বছৰৰ লাষ্ট মানত আপোনালোকে লাভ কৰিবলৈ পাৰিব। যিহেতু এতিয়া আপোনালোকৰ হৈয়ে আছে যে আপোনাৰ ফৰ্ম ফিলআপ এইবোৰ হৈ আছে আৰু কিবা যি কাম কৰিবলৈ আছিলে সেলফ হেল্প গ্ৰুপৰ এইবোৰ গোটেই কাম চলি আছে। আপোনালোকে লাহে ধীৰে নিজৰ টকা যি ২৫,০০০ আছে সেইটো লাভ কৰিবলৈ পাৰিব, চিন্তা নকৰিব। চৰকাৰে দিব বুলি কোৱা হৈছিলে, তেওঁ দিবই বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকেও নিজৰ যি ১০,০০০ টকাটো লাভ কৰিছিলে সেই দি আপোনালোকে ভাল ব্যৱসায় কৰিছে আৰু যদি ভাল ব্যৱসায় কৰিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ১০,০০০ টকাটো লাভ কৰিবলৈ পাৰিব। আৰু এইখিনি আছিলে, আপোনালোকক ধন্যবাদ জনাইছোঁ।